নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি দুদিনমানৰ আগতে যেহেতু মই এটা ভিডিঅ' বনাইছিলোঁ য'ত নেকি AOC আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ পৰা লাইভ আপোনালোকক দেখাইছিলোঁ যে অফিচিয়েল কোনো ধৰণৰ নটিছ অহা নাছিলে ইতিমধ্যে অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল অনলাইন এপ্লাই ডেট আহি গ'ল আপোনালোকে ফুল ডিটেইলছত জানিব পাৰিব ফায়াৰমেন আৰু টেটছমেন মেট য'ত নেকি আপোনালোকে দুটা পোষ্টত ফায়াৰমেন টেটছমেন মেট আৰু MTS এই তিনিটা পোষ্টৰ কাৰণে আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাৰ লগতে আপোনালোকে যদি ডিগ্ৰী কমপ্লিট কৰি থৈছে আৰ্টছ সায়েন্স কমাৰ্চ BA BCom BSc যিকোনো এটা ডিসিপ্লিনৰ পৰা তাৰ লগতে হাই সেকেন্ডাৰী যদি পাছ কৰিছে তাৰ কাৰণে বিভিন্ন ধৰণৰ পোষ্ট আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকমান দীঘলীয়া হ'ব যেটো যথেষ্টখিনি কথা ক'বলগীয়া আছে ইয়াত সেইবাবে ভিডিঅ'টো স্কিপ কৰি নিদিব আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়া লাষ্ট ডেট কেতিয়া সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ফিজিকেলৰ ৰানিং কিমান কৰিব লাগিব এক্সামত কি আহিব হাইট চেজ কিমান লাগিব ফুল ডিটেইলছত এইটো ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপোনালোকে চাকৰি এটা লওঁ বুলি ভাবিছে তেন্তে আপোনালোকৰ প্ৰতিটো পোষ্ট মিছ নকৰাকৈ এপ্লাই কৰি আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে মই এতিয়া আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ অফিচিয়েল ৱেবছাইটত আছোঁ দেখিছে অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিজৰ মোবাইল ফোনৰ গুগল বা ক্ৰম ব্ৰাউজাৰ সাৰ্চ কৰিলে হ'ল aocrecruitment.gov.in বুলি সাৰ্চ কৰাৰ পিছতে আপোনাৰ এইটো অফিচিয়েল ৱেবছাইটটো খোল খাই যাব আপোনালোকে অফিচিয়েল ৱেবছাইট দেখিছে মই অকমান যদি ওপৰলৈ স্ক্ৰল কৰোঁ দেখিছে 30 নৱেম্বৰ দেখে দুটা নটিছ আহি আছে আপোনাৰ 30 নৱেম্বৰৰ 2 নম্বৰ যেটো নটিছ আহিছে তাত আমি ক্লিক কৰি দিম দেখিছে তাত ইতিমধ্যে লিখা আছে যে অনলাইন এপ্লিকেশ্যন ফিলিং স্টাৰ্ট অন 2 ডিসেম্বৰ 2024 1 আৱাৰ্ছ মানে এটা বজাৰ পৰা আপুনি 2 ডিসেম্বৰ তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে 22 ডিসেম্বৰ আপোনাৰ যেহেতু 21 দিনলৈকে আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ কাৰণে এপ্লাই কৰি থাকিবৰ কাৰণে দিয়ে আগতে কি হয় অফলাইনত হয় গমেই নাপায় আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত পোষ্ট থাকে য'ত নেকি এপ্লাই কৰিব নোৱাৰে পোষ্ট খালি থাকি যায় এবাৰ ইতিমধ্যে অনলাইন কৰি দিলে আপোনাৰ 21 দিনলৈকে এপ্লাই কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হোৱাৰ পৰা আপোনাৰ 2 ডিসেম্বৰৰ পৰা যদি এপ্লাই ষ্টাৰ্ট হয় তেতিয়া আপোনালোকৰ লাষ্ট ডেট হৈ গ'ল 22 ডিসেম্বৰ 2024 লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব এতিয়া আমি নটিছৰ জেগাত ক্লিক কৰি দিছোঁ নটিছৰ জেগাত ক্লিক কৰাৰ পিছতে অকমান নেটটো স্লো হৈছে আপোনালোকে ৱেইট কৰিব ভিডিঅ'টো স্কিপ কৰি নিদিব দীঘলীয়া হ'লেও আপোনালোকে শেষলৈকে চাব দেখিছে নটিছৰ জেগাত ক্লিক কৰাৰ পিছতে সাৰ্ভাৰটো অকমান ডাউন মাৰিছে আকৌ ৰিলোড কৰি দিছোঁ নেটটো অলপ প্ৰবলেমে দেখা দিছে আমি যদি আকৌ নটিছৰ জেগাত চোন নিশ্চয় নটিছখন ডাউনলোড হ'ব নটিছৰ জেগাত চুই দিয়াৰ পিছতে আকৌ ৰিলোডে মাৰিছে অলপ ৱেইট কৰিব ভিডিঅ'টো আঁতৰি নাযাব আপোনালোকে শেষলৈকে চাব নটিছখন যেহেতু ডাউনলোড হ'ব লাগিব আমাৰ অসমৰ কাৰণে আমাৰ যেটো ৰিজন ওয়াইজ পোষ্ট থাকে যথেষ্টখিনি পোষ্ট আছে আপোনালোকে স্কিপ কৰি নিদিব মই যেহেতু ডাউনলোড কৰিব পৰা নাই নেটটো স্লো হৈছে নে সাৰ্ভাৰটো প্ৰবলেম হৈছে ধৰিব পৰা নাই আপোনালোকে ভিডিঅ'টো শেষ নকৰি শেষলৈকে চাব বহুত প্ৰবলেমে দেখা দিছে নেটটো যথেষ্টখিনি স্লো আছে সেইবাবে নটিছখনে ডাউনলোড হোৱা নাই বৰ্তমান যথেষ্টখিনি সময় লাগিলে ফাইনালি পিডিএফটো মোৰ মোবাইল ফোনত পিডিএফ আকাৰ ডাউনলোড হৈ গ'ল আপোনালোকে লাইভ চাই থাকক মই এতিয়া পিডিএফৰ জেগাত ক্লিক কৰাৰ পিছতে দেখিছে মোৰ মোবাইল ফোনত পিডিএফ আকাৰ ডাউনলোড হৈ গ'ল এটা ফুল অফিচিয়েল এডভাৰটাইজমেন্টখন আলোচনা কৰিম কিমান কি লাগে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব যেহেতু ফ্লাইট মোড কৰিলে যথেষ্ট ফোন চোন আহি গ'লে অসুবিধা হ'ব পাৰে আপোনালোকে ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব অকমান প্ৰবলেম দিয়ে যে কেতিয়াবা নেটটো যথেষ্টখিনি স্লো হয় মোৰ ইয়াত নেক্সট ডিটেইল এডভাৰটাইজমেন্ট গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ডিফেন্স ফিলিং আপ দা এইখিনি মানে সিমান ইম্পৰ্টেণ্ট নহয় মুঠতে আৰ্মি অৰ্ডিনেৰী কোৰ্পছৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি আহিছে আপুনি ফুল ডিটেইলছত চাই যাওক ইমানখিনি যদি গোটেইখিনি পঢ়ি যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব দেখিছে এডভাৰটাইজমেন্ট নাম্বাৰ এইটো AOC CRC 2024 অক্টোবৰ /AOC-03 এইখিনি দেখিছে পোষ্টখিনি আমি এতিয়া আলোচনা কৰোঁ
লাইবিলিটি সাৰ্ভিস আপোনাৰ অল ইণ্ডিয়া বেছত হ'ব এইখিনি যদি আপোনালোকে চাকৰিটো পায় তেন্তে অল ইণ্ডিয়া যিকোনো জেগাত আপোনালোকৰ পোষ্টিং হ'ব পাৰে পোষ্টখিনিৰ বিষয়ে আলোচনা কৰিলোঁ প্ৰথম হৈছে মেটেৰিয়েল এছিষ্টেণ্ট য'ত নেকি টোটেল আপোনালোকৰ কিমান ক'ত পোষ্ট আছে চাই লওক তাৰপিছত আহিলে জুনিয়ৰ অফিচাৰ এছিষ্টেণ্ট JOA চিভিল মটৰ ড্ৰাইভাৰৰ পোষ্ট আছে অৰ্ডিনেৰী গ্ৰেডৰ টেলি অপাৰেটৰ গ্ৰেডটো আছে ফায়াৰমেনৰ পোষ্ট দেখিছে ফায়াৰমেনৰ যদি পোষ্ট চাই 247টা টোটেল পোষ্ট আছে আৰু কোনটো কাষ্টত কিমানটা আছে এইখিনি আপোনালোকে নিজে ভিডিঅ'টো স্কিপ কৰি ৰখাই চাই ল'ব মই যদি কৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব কাৰ্পেণ্টাৰ জইনাৰ তাত আছে 7টা পোষ্ট পেইণ্টাৰ ডেক'ৰেটৰ 5টা পোষ্ট আছে MTSৰ টোটেল 11টা আছে ট্ৰেডছমেন মেট আটাইতকৈ বেছি পোষ্ট আছে য'ত নেকি মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে ট্ৰেডছমেন মেটৰ টোটেল পোষ্ট আছে 389 মানে 488 পোষ্ট আছে আপোনালোকে দেখিছে আৰু পে স্কেলটো কোনটো ক'ত কিমান আছে আপোনালোকে ভিডিঅ'ত ধুনীয়াকৈ মই বহল কৰি দিছোঁ নটিছখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ভালদৰে পঢ়ি ল'ব কোনটো পোষ্টৰ কিমান পে স্কেল যথেষ্ট ভাল চেলাৰীয়ে পাব আপোনাৰ যিহেতু চেণ্টাৰৰ চাকৰি হয় আৰু লগতে SC ST সম্পূৰ্ণ ইয়াত ইলেকশ্যন পাব আৰু 40% ডিজিবিলিটি কেণ্ডিডেটৰ কাৰণে আছে তাৰপৰা মোৰ ফলোইং কেটেগৰী মানে আপোনাৰ 40% যিসকল ডিজিবিলিটি ফিজিকেল হেণ্ডিকেপৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণেও ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে তাৰপিছত আগলৈ যদি চাই যাওঁ যিসকল ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট আছে তেওঁলোকৰ আপোনালোকৰ কিমান কি হ'ব লাগে এইখিনি তাৰ নীতি নিয়মখিনি লিখা আছে যিসকল ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট তেওঁলোকে চাই ল'ব ভিডিঅ'টো এইটো ইমানখিনি যদি কৈ থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব তাৰপৰা আগলৈ আমি চাই যাওঁ কি মষ্ট ইম্পৰ্টেণ্টখিনি যিহেতু ভেকেঞ্চিখিনি কথা মই ইতিমধ্যে কৈছোঁ অল ইণ্ডিয়া বেছত আছে যদিও ৰিজন ৱাইজ আছে আমাৰ অসমৰ কাৰণে ক'ত কিমান পোষ্ট আছে চাই লওক আমাৰ ইষ্টাৰ্ণ ৰিজন নৰ্থ ইষ্টাৰ্ণ ৰিজন যিহেতু সেই ইষ্টাৰ্ণ ৰিজনটোত আপোনাৰ আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ এই 4খন ষ্টেট পৰে আপোনালোকৰ মেটেৰিয়েল আছে MAত আছে আপোনালোকৰ 19টা পোষ্ট জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ আছে 19টা CMD অৰ্ডিনেৰী গেটত আছে 2টা টেলি অপাৰেটৰ গেট 2ত আছে 2টা ফায়াৰমেন দেখিছে ফায়াৰমেনত 71টা পোষ্ট আছে আমাৰ অসমৰ কাৰণে তাৰপিছত কাৰ্পেণ্টাৰ জইনাৰ 7টা পেইণ্টাৰত ডেক্টৰৰ 5টা আছে MTSৰ 9টা পোষ্ট আছে ট্ৰেডছমেন মেটতে 389টা টোটেল পোষ্টৰ 330টা আমাৰ অসম অৰুণাচল নাগালেণ্ড মণিপুৰ এই 4খন ষ্টেটৰ কাৰণে দি দিছে কিয়নো ট্ৰেডছমেন মেটৰ পোষ্ট বহুতখিনি আমাৰ যিটো নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে সেইটো পোষ্ট খালী থাকি গ'ল আগতে যিহেতু যোৱাবাৰ যিখিনি এপ্লাই হৈছিলে অফলাইনত হৈছিলে যিটো বহুতে গমেই নাপালে এইবাবে ইণ্টাৰভিউ দিবলৈ কেণ্ডিডেটে নহ'ল বহুত পোষ্ট খালী সেইকাৰণে আমাৰ অসমৰ নৰ্থ ইষ্ট ৰিজনটোত আটাইতকৈ বেছি পোষ্ট দেখিবলৈ পোৱা গৈছে ট্ৰেডমেন মেটত য'ত নেকি আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইলিজিবিলিটি কণ্ডিশ্যনটো হ'ল আমাৰ অল ইণ্ডিয়াৰ লগতে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব তাৰপিছত এজ লিমিট যদি আপুনি এজ লিমিট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে আপোনালোকে ভালদৰে চাই ল'ব মেটেৰিয়েল এছিষ্টেণ্টত যদি কৰোঁ বুলি ভাবে তেন্তে 18 বছৰৰ পৰা 27 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব আৰু SC ST 5 বছৰ OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব গ্ৰেজুৱেটেড হ'লে হ'ল যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ মানে BA BSc BCom যিকোনো এটা ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপুনি মেটেৰিয়েল এছিষ্টেণ্টত এপ্লাই কৰিব পাৰিব তাৰপৰা জুনিয়ৰ অফিচাৰ এছিষ্টেণ্ট য'ত নেকি 18 পৰা 25 বছৰলৈকে বয়স লাগে জেনেৰেলৰ কাৰণে SC ST 5 বছৰ OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপুনি পাৰ মিনিটত 35 ৱৰ্ড টাইপিং কৰিব লাগিব টাইপিং টেষ্টটো আপোনাৰ লগতে হ'ব জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে তাৰপৰা চিভিল মটৰ ড্ৰাইভিঙৰ কাৰণে 18 পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব য'ত নেকি মেট্ৰিক পাছ কৰিলে হ'ব লগতে আপোনালোকৰ হেভি ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু ড্ৰাইভিং জানিব লাগিব ড্ৰাইভিং যিহেতু টেষ্ট হ'ব তাৰপিছত টেলি অপাৰেটৰ গ্ৰেড 2 কাৰণে 18 পৰা 25 বছৰ ৰাখিছে জেনেৰেল SC ST 5 বছৰ OBC 3 বছৰ এজ ইলেকশ্যন পাব 12 পাছ কৰিব লাগিব লগতে আপোনাৰ কাম কাজখিনি জানিব যিখিনি টেলি অপাৰেটৰ যিখিনি কাম থাকে সেইখিনি আপুনি জানিব লাগিব এইটো ডিজায়াবল ৰাখিছে কোনো অসুবিধা নাই আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাৰ ফায়াৰমেন য'ত মষ্ট ইম্পৰ্টেণ্ট যিহেতু মেট্ৰিক পাছ বয়সটো চাই লওক ফায়াৰমেনৰ আপুনি 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেল ল'ৰা ছোৱালী আৰু SC ST 5 বছৰ OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পুল মেট্ৰিক পাছ কৰিলে কৰিব পাৰিব আৰু কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে ফায়াৰমেনত OBC হ'লে 3 বছৰ SC ST 5 বছৰ লগতে এজ ইলেকশ্যন পাব কাৰ্পেণ্টাৰ এণ্ড জইনাৰ আপোনালোকে 18 পৰা 25 বছৰলৈকে মেট্ৰিক পাছ কৰিব লাগিব আৰু কাৰ্পেণ্টাৰত আপোনাৰ 3 বছৰ ITI কৰা হ'ব লাগিব আৰু 3 বছৰ ITI কোৰ্চ কৰা হ'লে আপুনি কাৰ্পেণ্টাৰত এপ্লাই কৰিব পাৰিব তাৰপৰা পেইণ্টাৰ ডেক্টৰছত 18 পৰা 25 বছৰলৈকে জেনেৰেল আৰু SC ST 5 বছৰ OBC 3 বছৰ এজ ইলেকশ্যন সকলোৱে থাকিব আৰু লগতে পেইণ্টাৰত আপুনি ITI কৰিব লাগিব মিনিমাম 3 বছৰ ITI কৰা হ'ব লাগিব তাৰপিছত MTS য'ত নেকি 18 পৰা 25 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে পাৰিব
SC ST 5 বছৰ OBC 3 বছৰ এজ ৰিলেক্সন পাব সিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব বাকিখিনি ইমান প্ৰব্লেম নাই এটো ডিজায়াবল ৰাখিছে এটো কোনো ধৰণৰ মেন্ডেটৰি নহয় মানে আপুনি মেট্ৰিক পাছ কৰিলে MTS ত এপ্লাই কৰিব পাৰিব আৰু লগতে তল একেবাৰে শেষৰ পোষ্ট হৈছে ট্ৰেডমেন মেট য'ত নেকি আমাৰ অসমৰ কাৰণে আটাইতকৈ বেছি পোষ্ট আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে 4খন ষ্টেটত ট্ৰেডমেন মেটতে আটাইতকৈ হাইষ্ট পোষ্ট আছে বয়সটো 18 পৰা 25 বছৰলৈকে পাৰিব SC ST 5 বছৰ OBC হলে 3 বছৰ এজ ইলেকশ্যন থাকিব য'ত নেকি কোৱালিফিকেশ্যন সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ডিজায়াবল যেটো ট্ৰেইনিং সাৰ্টিফিকেট এটো ইমান ধৰ মেন্ডেটৰি নহয় আপোনালোকে মেট্ৰিক পাছ কৰিলে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইটটো হ'ল AOC recruitment.gov.in অফিচিয়েল ৱেবছাইট গম পালে হেতুত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু দেখিছে এজ ইলেকশ্যন দেখিছে SC ST 5 বছৰ OBC 3 বছৰ PWD 10 বছৰ PWD OBC হলে 13 বছৰ এক্স সাৰ্ভিসমেনৰ লগতে 3 বছৰ এইখিনি মানে লগত এজ ইলেকশ্যন পাব এইখিনি নিজে চাই ল'ব তলৰ ডেসক্ৰিপচনতে টেলিগ্ৰাম চেনেলটো দিছো টেলিগ্ৰাম চেনেলত জয়েন হয় অফিচিয়েল এখন নটিছখন মতাত দি দিম আপোনালোকে নিজে ভালদৰে পঢ়ি চাই ল'ব তাৰপিছত আগলৈ আমি চাই যাওঁ এইখিনি অনলাইন এপ্লাই কৰা নিয়ম প্ৰসেসখিনি দিছে কি ডকুমেন্ট লাগিব লাগিলে যদি কমেন্ট কৰিব কি ডকুমেন্ট লাগে আমি নেক্সট ভিডিও বনাই দিম কিমান কেবি পৰা কিমান কেবি ভিতৰত লাগিব এতিয়া আমি ফিজিক্যাল প্ৰসেসখিনি চাওঁ চইচ অফ এক্সাম সেন্টাৰ আপুনি যেহেতু প্ৰথমতে কিছুমান ট্ৰেডমেন মেটস ফায়াৰমেনৰ কাৰণে আপোনালোকৰ যেহেতু ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যালৰ কাৰণে বা আৰু বাকি পোষ্টখিনিৰ কাৰণে এক্সামে হ'ব অনলি আপোনালোকে এক্সাম সেন্টাৰ চইচ কৰিব লাগিব ফিজিক্যাল সেন্টাৰ 5টা প্ৰিফাৰেন্স দিব পাৰিব সেই 5টাৰ ভিতৰত যিকোনো এটাত আপোনাৰ ফিজিক্যাল টেষ্ট হওক ৰাইটেন এক্সাম হওক তাতে আপোনালোকে এডমিট কাৰ্ড আহিব আৰু এডমিট কাৰ্ডতে আপোনাৰ উল্লেখ থাকিব কোনটো সেন্টাৰত আপোনাৰ ফিজিক্যাল পৰিছে বা ৰিটেন এক্সাম পৰিছে তাতে উল্লেখ থাকিব আৰু আপোনালোকৰ এডমিট কাৰ্ডখন ইমেইলৰ দ্বাৰা সেন্ড কৰিব বুলি কৈছে আৰু লগতে এটা কথা ৰাখিছে যেটো শৰ্ট লিষ্ট কৰিব আপোনালোকৰ শৰ্ট লিষ্ট কৰিব বহুত বেছি যদি এপ্লাই হৈ যায় যদি কম এপ্লাই হয় তেন্তে সকলো এডমিট কাৰ্ড আহিব এটো বিষয়ে পিছত আলোচনা কৰিম তাৰ পিছত মেটেৰিয়েল এসিস্টেন্টৰ কাৰণে ৰাইটেন এক্সাম হ'ব ক'ত কি হ'ব ধুনিয়াকৈ দি দিছে তাৰপা জুনিয়ৰ এসিস্টেন্ট অফিচাৰ এসিস্টেন্টৰ কাৰণে টাইপিং হ'ব পাৰ মিনিট 35 CMD অৰ্ডিনাৰী গেট ড্ৰাইভিং টেষ্ট হ'ব আপোনাৰ গাড়ী চলোৱাৰ কাৰণে তাৰ পিছত আৰু এটো টেলি অপাৰেটৰ গেটটো কাৰণে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছত আহিলে ফিজিক্যাল ফায়াৰমেনৰ যেহেতু ফিজিক্যাল হ'ব ফিজিক্যালটো আপোনালোকে চাই লওক হাইটটো লাগিব ফায়াৰমেনৰ কাৰণে 165 সেন্টিমিটাৰ আমাৰ অসমৰ হলো 165 সেন্টিমিটাৰ হাইট লাগিবই তাৰ পিছত আৰু লৰা যদি হয় আপোনালোকৰ তাৰ পিছত ইয়াত ফিজিক্যাল কোৱালিফাইং নেচাৰ হ'ব কোনো ধৰণৰ মাৰ্কিং নাথাকে আপোনালোকৰ লৰাৰ যেহেতু ফায়াৰমেনৰ পোষ্টটো আছে আপোনালোকে 2.5 মিটাৰ শুট পাব মানে 162.5 সেন্টিমিটাৰ হলো হ'ব কিন্তু SC ST যদি লৰা হয় তেতিয়া আপোনালোকে পাব আৰু চেষ্টটো থাকিব লাগিব নৰমাল 81.5 সেন্টিমিটাৰ হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলা 85 সেন্টিমিটাৰ হ'বগে লাগিব ওয়েট মিনিমাম 50 কেজি ওপৰত হ'ব লাগিব কিমান ৰানিং কৰিব লাগিব চাই লওক ফায়াৰমেন হলে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব সৰি লৰা ছোৱালী সকলোৱে পোষ্ট আছে যেটো 165 হাইট বিচাৰিছে ফিজিক্যাল 1.6 কিলোমিটাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব মেল ক্যান্ডিডেট এক্স সাৰ্ভিসমেন বা মেল ক্যান্ডিডেট যিয়ে নহওক আপোনালোকৰ 6 মিনিট টাইমিং দিব 1600 মিটাৰ লৰা হলে ৰানিংত 6 মিনিট টাইমিং দিব আৰু ছোৱালী যদি ক্যান্ডিডেট হয় 8 মিনিট 26 সেকেন্ড দিব 1600 মিটাৰ ৰানিংত তাৰপা ESM ক্যান্ডিডেট হলে আপোনাৰ 40 বছৰ ওপৰ হলে এইখিনি দিছে আপুনি ইমান বয়স হয়তো লৰা ছোৱালী খুব কম থাকে সেইকাৰণে এইখিনি কথা কৈ নাথাকো আপুনি সিম্পল মেট্ৰিক পাছ কৰিব লাগিব 1.6 1600 মিটাৰ লৰা হলে 6 মিনিটৰ ভিতৰত ৰানিং কৰিব লাগিব ছোৱালী হলে 8 মিনিট 26 সেকেন্ডৰ ভিতৰত ৰানিং কৰিব লাগিব তাৰ পিছত কেয়াৰিং পাৰসন অফ 63.5 কেজি লৈ যাব লাগিব 63.5 কেজি লৈ যাব লাগিব ডাঙি লৈ ডিসটেন্স টু 183 মিটাৰ 96 সেকেন্ডৰ ভিতৰত 183 মিটাৰ 96 সেকেন্ডৰ ভিতৰত 63 কেজি ডাঙি আপুনি দৌৰ মাৰিব লাগিব এটো কোৱালিফাই কৰিব লাগিব তাৰপা ক্লেমিং 2.7 মিটাৰ উইথ ডিট লেন্ডিং অন both feet লং জাম্প মানে 2.7 মিটাৰ আপুনি মিনিমাম 9 ফুট লং জাম্প কৰিব লাগিব এটো পাৰিব তাৰ পিছত আৰু 3 মিটাৰ ভাৰ্টিকেল ৰোপ মানে ওপৰলৈ ৰছিত বগাই যাব লাগিব 3 মিটাৰ লৰা ছোৱালী সকলোৱে আপোনালোকে এটো লং জাম্পটো আৰু এটো বগাই যোৱাটো দুইটাই কৰিব লাগিব কাৰ্পেন্টাৰৰ কাৰণে আপোনাৰ এটো ৰাইটেন টেষ্ট হ'ব লগতে আপোনাৰ টেট টেষ্টটো হ'ব আপুনি যেটো টেটত এপ্লাই কৰিব কাৰ্পেন্টাৰ পেইন্টাৰৰ ঠিক তেনেদৰে ৰিটেন এক্সাম হ'ব আৰু আপোনাৰ টেট টেষ্ট অনুষ্ঠিত হ'ব MTS ৰ কাৰণে সিম্পল মেট্ৰিক পাছৰ লগতে আপোনাৰ ৰিটেন এক্সামে অনুষ্ঠিত হ'ব কোনো ধৰণৰ এক্সট্ৰা টেট টেষ্ট নহয় তাৰ পিছত আহিলে মোষ্ট ইম্পৰ্টেন্ট পোষ্ট ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকক 1.5 কিলোমিটাৰ প্ৰথম 1500 মিটাৰ ৰানিং কৰিবলৈ 6 মিনিটৰ ভিতৰত আৰু 50 কেজি লৈ আপোনাৰ 200 মিটাৰ দৌৰিব লাগিব 100 সেকেন্ডৰ ভিতৰত লৰাৰ কাৰণে আৰু ছোৱালী ইয়াত উল্লেখ কৰা নাই যেহেতু ছোৱালী
অকল ল'ৰাবোৰে উল্লেখ কৰিছে আৰু এক্স ছাৰ্ভিচমেন হ'লে এইখিনি দিছে আৰু টেষ্টমেন ৱেটত 1.5 কিলোমিটাৰ আপোনাৰ 40 বছৰ ওপৰ হ'লে দিছে আৰু ছোৱালীৰ কাৰণে তললৈ উল্লেখ কৰিছে 1.5 কিলোমিটাৰ ৰানিং কৰিব লাগিব আপোনাৰ 8 মিনিট 26 ছেকেণ্ডৰ ভিতৰত ছোৱালী ৰানিং কৰিব লাগিব আৰু 50 কেজি লৈ 200 মিটাৰ যাব লাগিব 3 মিনিট 45 ছেকেণ্ডৰ ভিতৰত এই ফিজিকেল প্ৰচেছৰ ওপৰত নেক্সট এটা ফুল ডিটেইলছত ধুনীয়াকৈ ভিডিঅ' লৈ আহিম সেইটো ভিডিঅ' নিশ্চয় ভালদৰে বুজাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰপিছতে টেষ্টমেন মেট আৰু ফায়াৰমেনৰ কাৰণে ৰিটেন ফিজিকেল হোৱাৰ পিছতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব প্ৰতিটো পোষ্টৰ কোৱালিফিকেশ্যনৰ ওপৰত আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব ফায়াৰমেন টেষ্টমেন মেট MTS এইকেইটাত আপোনাৰ মেট্ৰিক পাছ যিহেতু লাগে মেট্ৰিক পাছ লেভেলৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত আৰু আপোনাৰ জুনিয়ৰ অফিচাৰ এছিষ্টেণ্টৰ আপোনাৰ হাই ছেকেণ্ডেৰী লেভেলত এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত জুনিয়ৰ অফিচাৰত আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাত গ্ৰেজুৱেশ্যন লেভেলৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব নেক্সট চিলেবাছৰ ওপৰত ফুল ডিটেইলছৰ ভিডিঅ' লৈ এতিয়া ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব আৰু তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত মেডিকেল যিহেতু নহয় মেডিকেলৰ কথা উল্লেখো নাই মই ভালদৰে এখন চাইছোঁ আপোনালোকে ফিজিকেল টেষ্ট বা ৰিটেন এক্সাম যাৰ কাৰণে যিটো হ'ব তাৰপিছত আৰু টেষ্টৰ লগতে আপুনি গোটেইকেইটা কোৱালিফাই কৰাৰ পিছতে ইয়াত যদি মেৰিট লিষ্টত নাম আহে আপুনি আৰ্মি অৰ্ডিনেৰী কৰ্পছত চাকৰি পাবলৈ সক্ষম হ'ব এইখিনি আৰু যদি কিবা কথা বুজিবলৈ ৰৈ গৈছে যথেষ্ট স্পীড কোৱা হৈছে আপোনালোকে কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত আপোনাৰ এই অফিচিয়েল এডভাৰটাইজমেণ্টখন তলৰ ডেছক্ৰিপশ্যনৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ টেলিগ্ৰাম চেনেলত আপুনি ফ'ল' কৰি চাই ল'ব তাতে মই অফিচিয়েল নটিফিকেশ্যনখন দি দিম আপোনাৰ ডেছক্ৰিপশ্যনতে ইনষ্টা আইডি দিছোঁ ফ'ল' কৰি ৰাখিব আকৌ নেক্সট ফিজিকেলৰ ওপৰত তন্নকৈ এটা ফুল ফিজিকেল প্ৰচেছত আৰু ডকুমেণ্টৰ ওপৰত আৰু আপোনাৰ ৰিটেন এক্সামত কি আহিব ফুল ডিটেইলছত ভিডিঅ' লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু 2 ডিচেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব এই পোষ্টখিনিৰ কাৰণে আৰু লাষ্ট ডেট হৈছে 22 ডিচেম্বৰ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ।